সদৌবংশ ৰঙালী বিহু সন্মিলন এইবেলি 85তম বৰ্ষ আমি ইতিমধ্যে মানুহ বিহুৰ দিনাখনে প্ৰতি বছৰে আমি পতাকা উত্তোলন কৰি আহিছোঁ। আমি বংশৰ আৰু গণভোং গাঁও পঞ্চায়তৰ উমৈহতীয়া অনুষ্ঠান সদৌবংশ ৰঙালী বিহু সন্মিলনৰ 55গৰাকী বংশৰ অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিৰ দ্বাৰা এই পতাকা উত্তোলন কাৰ্যসূচী সফলভাৱে সমাপন হৈ গৈছে। ইয়াৰ পিছতে আমি স্মৃতি তৰ্পণ অনুষ্ঠানৰ লগতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচীও সমাপন হৈ গ'ল। অহা 5 বহাগত 19 এপ্ৰিলত আমাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আছে। বিশেষকৈ 5 বহাগৰ ৰাতিপুৱা 5 বজাত সদৌ অসম ভিত্তিত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। উভয় মহিলা আৰু পুৰুষ দুটা শিতানতে আমি মাৰাথন দৌৰ প্ৰতিযোগিতা আমি ৰাখিছোঁ। তাৰ পিছতে বিভিন্ন সাহিত্য সাংস্কৃতিক কাৰ্যসূচী আমাৰ দিনজোৰা কাৰ্যসূচী ৰাতি দুপৰলৈ আমাৰ এই কাৰ্যসূচী চলিব। গতিকে আৰু এই কাৰ্যসূচীত আমি সমূহ অসমবাসী ৰাইজৰ আমি সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। 1970 খ্ৰীষ্টাব্দত স্থাপিত হোৱা সদৌবংশৰ ৰঙালী সন্মিলনলৈ আহি এইবেলি 55 সংখ্যক বৰ্ষত ভৰি দিছেহি। এই 55 সংখ্যক বৰ্ষত আমি বিভিন্ন কাৰ্যসূচীৰে বৰ্ষটি উদযাপন কৰাৰ বাবে আমি মানস কৰিছোঁ। ইতিমধ্যে আমাৰ আজি পতাকা উত্তোলন কাৰ্যসূচী সমাপন হ'ল। ইয়াৰ পিছত আমাৰ বিভিন্ন কাৰ্যসূচী আৰু আছে। আমাৰ মূল কাৰ্যসূচী অহা 5 বহাগ 19 এপ্ৰিলত অনুষ্ঠিত হ'ব। সেইদিনা আমাৰ অসমৰ প্ৰতিষ্ঠিত কণ্ঠশিল্পী নৱনীতা শৰ্মাৰ গীতৰ শৰাই আছে। আমি সদৌবংশৰবাসী ৰাইজক এই অনুষ্ঠান উপভোগ কৰাৰ বাবে আহ্বান জনাইছোঁ। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী মেখেলা চাদৰ। ডিলাৰশ্বিপ হোলচেলাৰ ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।